মইনামণিহঁত আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ গণিতৰ প্ৰথমটো পাঠ আৰু এইটো পাঠত তোমালোকে 1ৰ পৰা 500লৈ থকা সংখ্যাবোৰৰ লগত চিনাকি হ'বলৈ পাবা। গতিকে সকলোৱে ভিডিঅ'টো মন দি চাবা বুলি আশা ৰাখিলোঁ। ইয়াত দিয়া আছে দেওবাৰে ৰাহুলে বন্ধুসকলৰ লগত ঘৰৰ ওচৰৰে খেলপথাৰত ক্ৰিকেট খেল চাবলৈ গ'ল। খেলখনত বিভিন্নগৰাকী খেলুৱৈ অৰ্জন কৰা ৰাণ তলত দিয়া ধৰণৰ বুলি আমাক এখন চাৰ্ট দিছে আৰু প্ৰথম দিছে খেলুৱৈসকলৰ নাম আৰু তাৰপিছত আছে খেলুৱৈসকলে অৰ্জন কৰা ৰাণ সংখ্যাৰে আৰু আখৰেৰে। ইয়াত আছে উমা অৰ্জন কৰিছে 38 ৰাণ, জনে অৰ্জন কৰিছে 10 ৰাণ, নিবেদাই অৰ্জন কৰিছে 52 ৰাণ, ইমৰানে অৰ্জন কৰিছে 23 ৰাণ আৰু কনকে অৰ্জন কৰিছে 66 ৰাণ। দিছে যে ওপৰৰ তালিকাখনত থকা সংখ্যাসমূহ খালী ঠাইত আখৰে লিখা, অৰ্থাৎ এই 38ৰ কিনাৰত যিটো ঘৰ আছে সেই ঘৰটোত 38টোক আখৰে লিখিবলৈ দিয়া হৈছে। ঠিক তেনেদৰে এই 10 সংখ্যাটোৰ বিপৰীতে যিটো ঘৰ আছে এই ঘৰটোত আমাক আখৰে 10 লিখিবলৈ দিছে। 52 সংখ্যাটোৰ বিপৰীতে 52, 23 সংখ্যাটোৰ বিপৰীতে 23 আৰু 66 সংখ্যাটোৰ বিপৰীতে ইয়াত আমাক 66 আখৰে লিখিব দিছে। গতিকে আমি এতিয়া এই খালী ঠাইবোৰ আখৰে পূৰ কৰিম। জনে অৰ্জন কৰিছে 10 ৰাণ, গতিকে আমি এইটো 10টো লিখিম। দন্তীয় 10। নিবেদাই অৰ্জন কৰিছে 52 ৰাণ আৰু এতিয়া আমি ইয়াত আখৰে লিখিম 52টো। বা 52। ইমৰানে অৰ্জন কৰিছে 23 ৰাণ, 23টো আমি লিখিম। আৰু কনকে কিমান অৰ্জন কৰিছে? কনকে অৰ্জন কৰিছে 66 ৰাণ। এতিয়া 66টো আমি আখৰে লিখিম। দ্বিতীয়শ, অন্তস্থীয়, মূলন্যক্ষ, আষ্ঠ, তাত হছইকা 66। পিছতো দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰো আহা। ক নম্বৰ প্ৰশ্নটো দিছে তালিকাখনত থকা আটাইতকৈ সৰু সংখ্যাটো কি? এই যে আমাৰ সংখ্যাকেইটা দিছে এই সংখ্যাকেইটাৰে পৰাই আমাক সৰু সংখ্যাটো বাচিবলৈ দিছে। ইয়াত আছে 38, 10, 52, 23 আৰু 66। এই 5টা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো কি? এই সংখ্যাটো হৈছে 10। গতিকে এই খালী ঠাইটোত আমি কি পোৱা কৰিম? খালী ঘৰটো লিখিম আমি 10। খ নম্বৰ প্ৰশ্নটো তালিকাখনত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? এই তালিকাখনত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? 38, 10, 52, 23 আৰু 66 ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 66। গতিকে এই ঘৰটোত আমি কি লিখিম? 66। গ নম্বৰ প্ৰশ্নটো দিছে নিবেদাই উমাতকৈ কিমান ৰাণ বেছি কৰিছে? নিবেদাই উমাতকৈ কিমান ৰাণ বেছি কৰিছে তাৰ কাৰণে আমি কি কৰিব লাগিব? নিবেদাই অৰ্জন কৰা ৰাণটো ওপৰত লিখি উমাই যিটো ৰাণ অৰ্জন কৰিছে সেইটো সংখ্যা তাৰ তলত লিখি ওপৰৰ সংখ্যাটো বা তলৰ সংখ্যাটো বিয়োগ কৰিলে আমি যিটো সংখ্যা পাম সেই সংখ্যাটো হৈছে নিবেদাই উমাতকৈ বেছি কৰা ৰাণৰ সংখ্যা। গতিকে নিবেদাই কিমান অৰ্জন কৰিছিলে? নিবেদাই অৰ্জন কৰিছিলে 52 আৰু উমাই অৰ্জন কৰিছিলে 38। কেনেকৈ উলিয়াম? নিবেদাই অৰ্জন কৰিছিলে 52 ৰাণ আৰু উমাই অৰ্জন কৰিছে 38 ৰাণ। 52 পৰা 38 বিয়োগ কৰিলে যিটো সংখ্যা পাম সেইটো সংখ্যাই হ'ব নিবেদাই উমাতকৈ বেছি কৰা ৰাণৰ সংখ্যা। গতিকে এতিয়া প্ৰথমতে আমি সোঁফালৰ সংখ্যাটোৰ পৰা তলৰ সংখ্যাটো বিয়োগ কৰিম। সোঁফালত প্ৰথম সংখ্যাটো হ'ল 2 আৰু 2ৰ পৰা যিহেতু আমি 8টা বিয়োগ কৰিব নোৱাৰোঁ সেইবাবে 2 কিনাৰত থকা ঘৰটোৰ পৰা এই ঘৰটোৰ পৰা আমি এই 2লৈ 1 এটা ধাৰ কৰিম। তেতিয়া ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰিলে ইয়াত হ'ব 12 আৰু ইয়াৰ পৰা যিহেতু 1 ইয়ালৈ গুচি গ'ল ইয়াত থাকিব 4। এতিয়া 12টাৰ পৰা 8 গ'লে কিমান পাম আমি? ইয়াত পাম 4 আৰু 4ৰ পৰা 3 গ'লে 1। অৰ্থাৎ নিবেদাই উমাতকৈ
14 ৰান বেছি কৰিছে। ইয়াত আমি কি লিখিম? লিখিম 14 ৰান। তাৰ পিছৰ প্ৰশ্নটো আছে 100 ৰান কৰিবলৈ কনকক আৰু কিমান ৰানৰ দৰকাৰ হ'ব, মানে কিমান ৰান বাকী থাকিলে আৰু কিমান ৰান কৰা হ'লে কনকে 100 হ'ল। সেইকাৰণে তাৰ কাৰণে কি কৰিব লাগিব? তাৰ কাৰণে আমি প্ৰথমতে ওপৰত 100টো লিখি ল'ব লাগিব। 100টো লিখি কনকে অৰ্জন কৰা ৰানটো 100টোৰ পৰা বিয়োগ কৰিব লাগিব। কনকে কিমান অৰ্জন কৰিছিলে? কনকে অৰ্জন কৰিছিলে 64 ৰান। এতিয়া আমি এই সংখ্যাটোৰ পৰা তলৰ সংখ্যাটো বিয়োগ কৰিবলৈ হ'লে শূন্যৰ পৰাটো কেতিয়াও আমি 6টা বস্তু বিয়োগ কৰিব নোৱাৰোঁ। সেইবাবে তাৰ কিনাৰ সংখ্যাটোৰ পৰা আমি ইয়ালৈ 1 ভাগ কৰিবলৈ চেষ্টা কৰিম। কিন্তু কি কিনাৰ সংখ্যাটোতো শূন্য থকাৰ বাবে তাৰ কিনাৰ সংখ্যাটোৰ পৰা প্ৰথমতে এইটো ঘৰলৈ আমি 1 ভাগ কৰিম। ইয়াত হ'ব 10। তাৰপিছত তাৰপিছত ইয়াৰ পৰা ইয়ালৈ আমি 1 ভাগ কৰিলে ইয়াত ক'ম, ইয়াত হ'ব 10 আৰু ইয়াত থাকিব 9। আৰু ইয়াৰ পৰা যিহেতু 1 আছিলে, ইয়াৰ পৰা 1 লৈ গ'লোঁ, তেতিয়া ইয়াত থাকিব 0। প্ৰথমতে আমি 10ৰ পৰা 6টা বিয়োগ কৰিম, তাৰপিছত পাম 4 আৰু এই 9ৰ পৰা 6টা বিয়োগ কৰিলে আমি পাম 3। অৰ্থাৎ আৰু 34 ৰান যদি কনকে কৰিলে হয়, তেতিয়া কনকৰ 100 ৰান সম্পূৰ্ণ হ'ব। এতিয়া আমি উত্তৰটো কি লিখিম? আমি উত্তৰটো লিখিম 34 ৰান। শেষৰটো প্ৰশ্নত কি কৈছে? আটাইতকৈ কম আৰু আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ দুগৰাকীৰ মাজৰ ৰানৰ পাৰ্থক্য কিমান? তোমালোকে আটাইতকৈ বেছি ৰানটো কিমান আছিলে? আটাইতকৈ বেছি ৰানটো আছিলে 64 আৰু আটাইতকৈ কম ৰানটো আছিলে 10। গতিকে আটাইতকৈ বেছি ৰানটোৰ পৰা আমি 10 আটাইতকৈ কম ৰানটো বিয়োগ কৰিলে ইয়াৰ যিটো পাম সেইটোৱে হৈছে খেলুৱৈ দুগৰাকীৰ মাজৰ ৰানৰ পাৰ্থক্য। আটাইতকৈ বেছি ৰানটো আছিলে 64 আৰু আটাইতকৈ কম ৰানটো হ'ল 10। যিহেতু আমাক পাৰ্থক্য উলিয়াব দিছে, সেইবাবে আমি বিয়োগ কৰিব লাগিব। এতিয়া ওপৰত আছে 6, তলত আছে 0, অৰ্থাৎ 6টাৰ পৰা এটাও বস্তু যোৱা নাই, সেইবাবে তললৈ 6টো নামি আহিব আৰু ইয়াত 6ৰ পৰা 1 গ'লে কিমান থাকিব? ইয়াত পাম আমি 5। 5ৰ দেখি পাইছে নেকি? অৰ্থাৎ আটাইতকৈ কম আৰু আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ দুগৰাকীৰ মাজৰ ৰানৰ পাৰ্থক্য হ'ব 56 ৰান। এইটো হ'ব আমাৰ উত্তৰটো। ধৰিব পাৰিছানে বাৰু তোমালোকে? মইনামণিহঁত, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী এটা নতুন ভিডিঅ'ত পুনৰ পিছৰ প্ৰশ্নৰ উত্তৰৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।